শুনি আচৰিত হ'ব, আপোনাৰ চকু কপালত উঠিব যেতিয়া এজন অসমীয়া পাণ ব্যৱসায়ীয়ে বছৰত 10 লাখ টকা ইনকাম কৰাৰ কথা শুনিব। 6 লাখ 7 লাখ 10 লাখলৈকে যায়। এই যে আপুনি বাঁহ আৰু খেৰেৰে বনোৱা ঘৰসমূহ দেখিছে, এই ঘৰসমূহৰ ভিতৰতে পাণৰ খেতি কৰা হয়। নদীৰ পাৰৰ ওখ ঠাইত এইসমূহ ঘৰ নিৰ্মাণ কৰি ৰোৱা হয় পাণৰ গছসমূহ। কিন্তু এইসমূহ ঘৰত বাৰু কি পাণ ৰোৱা হয় আপোনাৰ বাৰু জানিবলৈ মন নাযায়নে? আপুনি ঠিকেই ধৰিছে, এইসমূহ হৈছে বজাৰত সততে বিক্ৰী হোৱা বাংলাপট্টি পাণ। বজাৰত বৰ্তমান প্ৰতিখিলা বাংলাপট্টি পাণৰ দাম 50 পইচা। গতিকে ভাবক, এজন ব্যৱসায়ীয়ে মাহত কিমান ইনকাম কৰিব পাৰে, সপ্তাহত কিমান ইনকাম কৰিব পাৰে যদিহে তেওঁ বাংলাপট্টি পাণৰ খেতি কৰে আৰু তাক বিক্ৰী কৰে। বছৰতো 6 লাখ 7 লাখ 10 লাখলৈকে যায়। এখিলা পাতৰ এতিয়া মূল্য 50 পইচা। সপ্তাহত কিমান মান পায়? 10-12 হাজাৰ। বাংলাপট্টি পাণৰ বাবে যিসমূহ গৃহ নিৰ্মাণ কৰা হয়, সেই গৃহসমূহ নিৰ্মাণ কৰোঁতেও যথেষ্ট টকাৰ প্ৰয়োজন।